নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেক এই মুহূৰ্তত কাইলৈ পুৱাৰে পৰা নাথাকে কাৰেণ্ট 6 বজাৰ পৰা 2 বজালৈকে বিদ্যুৎ সেৱা বন্ধ কৰি ৰখা হ'ব বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎৰ সময়ছোৱাত আপুনি হয়তো বিপদত পৰিব পাৰে আপুনি মোবাইলটো চাৰ্জ দি ৰাখক আৰু ল্যাপটপ চাৰ্জ দি ৰাখক কিয়নো পুৱাৰ পৰা বন্ধ ৰখা হ'ব বিদ্যুৎ সেৱা 6 বজাৰ পৰা 2 বজালৈকে বন্ধ থাকিব বিদ্যুৎ সেৱা আৰু বন্ধ থাকিব কাৰেণ্ট আৰু এই সময়ছোৱাত বিপদত যাতে নপৰে তাৰ বাবে আপুনি এতিয়াই মোবাইলটো চাৰ্জ দি ৰাখক কাইলৈ পুৱা 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট কোন অঞ্চলত কাৰেণ্ট নাথাকে জনাই আছো কৰি লওক জৰুৰী কাম আজিয়ে চাৰ্জ দি লওক মোবাইল ফোনৰ জৰুৰী কাম কৰি লওক আজি নিশাৰ ভাগতে আৰু কাইলৈ পুৱাৰে পৰা কৰ্তন কৰা হ'ব বিদ্যুৎ 6টাকৈ অঞ্চলত নাথাকে কাৰেণ্ট আৰু কোন অঞ্চলত কাৰেণ্ট কৰ্তন কৰা হ'ব এই মুহূৰ্তত জনাই আছো আপুনি জৰুৰী কাম নিশাৰ ভাগতে কৰি লওক কাইলৈ কৰিম বুলি পেলাই নথব বিপুৰীয়া বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী নিশাৰ ভাগতে কাম কৰি লওক নহলে বিপদত পৰিব পাৰে পুৱাৰ ভাগৰ পৰা কৰ্তন কৰা হ'ব বিপুৰীয়া বঙালমৰা এডিসি ভোলাবুৰী আদি অঞ্চলত নাথাকিব কাৰেণ্ট নলকাতা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু 6 বজাৰ পৰা 2 বজালৈ কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু সমস্যা আপুনি যাতে বিপদত নপৰে তাৰ বাবে নিশাৰ ভাগতে আপোনাৰ মোবাইল ফোন চাৰ্জ কৰি ৰাখক আপোনাৰ ল্যাপটপ মোবাইল ফোন চাৰ্জ দি ৰাখক আপোনাৰ বেটাৰী চাৰ্জ দি ৰাখক কাইলৈ যেহেতু কাৰেণ্ট কৰ্তন কৰা হ'ব পুৱাৰ ভাগত কৰ্তন কৰা হ'ব পুৱাৰ ভাগত কাৰেণ্ট কৰ্তন কৰা হ'ব নিশাৰ আজি নিশাই কৰি লওক আপুনি জৰুৰী কাম কাইলৈ পুৱা 6 বজাৰ পৰা 2 বজালৈ নাথাকে কাৰেণ্ট বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব কোন অঞ্চলত নাথাকে কাৰেণ্ট আমি জনাই আছো বিপুৰীয়াৰ বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী বিপুৰীয়াৰ বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা আজি চাৰ্জ দি লওক মোবাইল ফোন আৰু জৰুৰী কাম কৰি লওক 6টাকৈ অঞ্চলত নাথাকে কাৰেণ্ট বিপুৰীয়া বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে জাননী বিপুৰীয়া বঙালমৰা এডিসি ভোলাবুৰী আদি অঞ্চলত নাথাকিব কাৰেণ্ট নলকাতা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু জনাইছো কাইলৈ পুৱা 6 বজাৰ পৰা কাৰেণ্ট নাথাকিব 2 বজালৈকে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব আৰু সেইবাবে আপুনি যাতে বিপদত নপৰে তাৰ বাবে ব্যৱস্থা কৰক নিশাৰ ভাগতে আজি আপুনি আপোনাৰ মোবাইলটো চাৰ্জত ৰাখক কাইলৈ পুৱা চাৰ্জত দিম বুলি আপুনি ভাবি নাথাকিব এতিয়া মোবাইল চাৰ্জত ভৰাই ৰাখক আপোনাৰ ল্যাপটপ এতিয়া চাৰ্জ ৰাখক প্ৰয়োজনীয় কাম নিশাৰ ভাগতে আপুনি কৰি লওক কাৰণ পুৱাৰ ভাগলৈ পেলাই নথব কিয়নো পুৱা 6 বজাৰ পৰা কৰ্তন কৰা হ'ব বৃহত্তৰ বিপুৰীয়া অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বন্ধ ৰাখিব বিপদত পৰিব পাৰে সেইবাবে নিশাৰ ভাগতে আপোনাৰ যি কৰণীয় কাম যি জৰুৰী কাম আপুনি সম্পূৰ্ণ কৰক আজিয়ে চাৰ্জ দি লওক মোবাইল ফোন আৰু জৰুৰী কাম কৰি লওক নিশাৰ ভাগতে কাইলৈ বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ 6টাকৈ অঞ্চলত নাথাকে কাৰণ বৃহত্তৰ 6টাকৈ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু তাৰ বাবে আপুনি নিজৰ কৰণীয় কাম নিজৰ যি গুৰুত্বপূৰ্ণ যি কাম আছে জৰুৰী কাম আছে আপুনি কৰি ৰাখক নিশাৰ ভাগতে কাইলৈ 6 বজাৰ পৰা 2 বজালৈ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বন্ধ ৰখা হ'ব বিদ্যুৎ সেৱা কাইলৈ নাথাকিব কাৰেণ্ট 6 বজাৰ পৰা পুৱা 6 বজাৰ পৰা আপুনি কাৰেণ্ট কৰ্তন কৰা হ'ব আৰু বিপদত পৰিব পাৰে যাতে আপুনি বিপদত পৰিব নালাগে তাৰ বাবে আপুনি মোবাইলটো নিজৰ মোবাইল নিজৰ ল্যাপটপ আপুনি চাৰ্জ দি ৰাখক কিয়নো ভয়ংকৰ বিপদত পৰিব নিশাই আপুনি আপোনাৰ যি কৰণীয় কাম কৰি লওক নহলে ৰাতিপুৱাৰ ভাগত কৰ্তন কৰা হ'ব বিদ্যুৎ আপুনি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে নিশাৰ ভাগতে আপুনি সকলো কৰণীয় কাম কৰি লওক জৰুৰী যি কাম আছে আপুনি কৰি লওক আমি জনাই আছো কাইলৈ পুৱা 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট আজিয়ে চাৰ্জ দি লওক মোবাইল ফোন জৰুৰী কাম আজি নিশাৰ ভাগতে কৰি লওক কাইলৈ 6টাকৈ বৃহত্তৰ 6টাকৈ অঞ্চলত কাৰেণ্ট নাথাকিব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব নিশাৰ ভাগতে কৰণীয় কাম কৰি লওক নহলে পুৱাৰ ভাগত আপুনি বিপদত পৰিব মহা বিপদত পৰিব পাৰে সেইবাবে আপুনি জৰুৰী কাম নিশাৰ ভাগতে কৰি লওক পুৱা 6 বজাৰ পৰা 2 বজালৈ কাৰেণ্ট কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব আৰু যি কৰণীয় কাম আছে নিশাৰ ভাগতে কৰি লওক আপোনাৰ কৰণীয় কাম লগতে আপোনাৰ মোবাইল ফোনটো চাৰ্জত দি ৰাখক আপোনাৰ প্ৰিয় ল্যাপটপটো চাৰ্জত দি ৰাখক আপোনাৰ বেটাৰী চাৰ্জত দি ৰাখক ইনভাৰ্টাৰ চাৰ্জত দি ৰাখক আৰু পুৱাৰ ভাগলৈ পুৱাৰ 6 বজাৰ পৰা কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব বৃহত্তৰ অঞ্চলত বিপুৰীয়াৰ বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু তাৰ বাবে আপুনি জৰুৰী কাম নিশাৰ ভাগতে কৰি লওক বিপুৰীয়া বঙালমৰা এডিসি ভোলাবুৰী আদি অঞ্চলত নাথাকিব কাৰেণ্ট নলকাতা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু তাৰ বাবে বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে নিশাৰ ভাগতে আপুনি কৰণীয় কাম কৰি লওক
কিয়নো পুৱাৰ ভাগলৈ যদি আপুনি কাম কৰিম বুলি পেলাই থৈছে তেনেহ'লে কিন্তু বিপদত পৰিব, মহা বিপদত পৰিব। আপোনাৰ মোবাইলটো প্ৰিয় মোবাইল ফোনটো আপুনি চাৰ্জত দি ৰাখক, কিয়নো আপোনাৰ মোবাইল ফোন নিশাৰ ভাগত যদি চাৰ্জত নাথাকে, পুৱাৰ ভাগত যদি আপোনাৰ মোবাইলটো অফ হৈ যায় তেনেহ'লে কিন্তু আপুনি বিপদত পৰিব, কিয়নো পুৱা 6 বজাৰ পৰাই কৰ্তন কৰা হ'ব বিদ্যুৎ। জৰুৰী নিৰ্দেশনা জাৰি কৰিছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা। গুৰুত্বপূৰ্ণ জাননী, কাইলৈ পুৱা 6 বজাৰ পৰা 2 বজালৈ নাথাকিব কাৰেণ্ট। বৃহত্তৰ বিপুৰীয়া অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। কোন কোন অঞ্চলত কাৰেণ্ট নাথাকিব, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব। আমি জনাই আছো জৰুৰী কাম নিশাৰ ভাগতেই কৰি লওক, পুৱা নহ'লে বিপদত পৰিব আপুনি। নলকটা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। ছটাকৈ বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব, বিদ্যুৎ নাথাকিব। আৰু এই সময়ছোৱাত আপুনি মহা বিপদত যাতে নপৰে তাৰ বাবে আপুনি জৰুৰী কাম নিশাৰ ভাগতে কৰি লওক। জনাই আছো কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ। আমি জনাই আছো বিপুৰীয়া বঙালমৰাত নাথাকিব, AIDC নাথাকিব, ভোলাবৰীত নাথাকিব, এই 4টা বৃহত্তৰ অঞ্চলত নাথাকিব। 4টা বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব, বিদ্যুৎ কৰ্তন কৰা হ'ব। আৰু যাতে আপুনি বিপদত পৰিব লগা নহয়, বিদ্যুৎ কৰ্তন কৰাৰ পাছত যাতে আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰক। নিশাৰ ভাগতে আজিয়েই এতিয়াই আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক, এতিয়া আপোনাৰ প্ৰিয় লেপটপটো চাৰ্জত দি ৰাখক। আৰু যি আপোনাৰ জৰুৰী কাম আছিলে নিশাৰ ভাগতে আপুনি সম্পূৰ্ণ কৰক। কাইলৈ পুৱালৈ কৰিম বুলি পেলাই নথব কাম, কিয়নো মহা বিপদত পৰিব পৰা পুৱা 6 বজাৰ পৰা 2 বজালৈকে। 6 বজাৰ পৰা 2 বজালৈকে বৃহৎ সময়, দীৰ্ঘ সময় কৰ্তন কৰা হ'ব বিদ্যুৎ। কাইলৈ মহা বিপদত পৰিব পাৰে আপোনাৰ নিশাৰ ভাগতে, সেইবাবে আপুনি কাম কৰি লওক। আপোনাৰ জৰুৰী কাম যদি আছে নিশাৰ ভাগতে কৰি লওক। জনাইছো গুৰুত্বপূৰ্ণ খবৰ, বিপুৰীয়াবাসীৰ বাবে অতিকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে। নিৰ্দেশনা নটিছৰ জৰিয়তে জনোৱা হৈছে কাইলৈ পুৱা 6 বজাৰ পৰা 2 বজালৈ কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব। এই সময়ছোৱাত আপুনি কাৰেণ্টৰ সুবিধা লাভ নকৰিব, সেইবাবে আপুনি মহা বিপদত পৰিব পাৰে নিশাৰ ভাগতেই। আপুনি যি কৰোণীয় কাম আছে, জৰুৰী কাম আছে নিশাৰ ভাগতে আপুনি কৰি লওক, কিয়নো পুৱাৰ ভাগৰ পৰাই বিদ্যুৎ সেৱা নাথাকিব। 6 বজাৰ পৰা কৰ্তন কৰা হ'ব বিদ্যুৎ। এই সময়ছোৱাত যাতে আপুনি বিপদত পৰিব নালাগে তাৰ বাবে নিশাৰ ভাগতে আপোনাৰ মোবাইল ফোনটো চাৰ্জত দি ৰাখক, নিশাৰ ভাগতে আপোনাৰ প্ৰিয় লেপটপটো চাৰ্জত দি ৰাখক। নিশাৰ ভাগতে আপোনাৰ জৰুৰী যদি কাম আছে, কৰণীয় কাম আছে, তেনেহ'লে নিশাৰ ভাগতে আপুনি কৰক, কিন্তু পুৱাৰ ভাগলৈ কাম কৰিম বুলি পেলাই নথব, নহ'লে মহা বিপদত পৰিব পাৰে আপুনি। আপুনি মোবাইল চাৰ্জত দি ৰাখক, জৰুৰী কাম নিশাৰ ভাগতে আপুনি কৰি লওক, নহ'লে মহা বিপদত পৰিব, কিয়নো বিপুৰীয়াৰ 6টাকৈ বৃহত্তৰ অঞ্চলত কাৰেণ্ট নাথাকিব কাইলৈ। বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে, যাৰ নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছে 4টাকৈ বৃহত্তৰ অঞ্চলত নাথাকিব বিদ্যুৎ। বিপুৰীয়া, বঙালমৰা, AIDC, ভোলাবৰী, এই 4টাকৈ বৃহত্তৰ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব, বিদ্যুৎ সেৱা বন্ধ কৰা হ'ব। পুৱা 6 বজাৰ পৰা 2 বজালৈ নাথাকিব বিদ্যুৎ। আৰু আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ জাননী, কাইলৈ পুৱা 6 বজাৰ পৰা 2 বজালৈ নাথাকে কাৰেণ্ট। আৰু জৰুৰী কাম নিশাৰ ভাগতে কৰি লওক, নহ'লে পুৱাৰ ভাগত আপুনি পস্তাব লাগিব, পুৱাৰ ভাগত আপুনি মহা বিপদত পৰিব পাৰে। গুৰুত্বপূৰ্ণ কাম নিশাৰ ভাগতে কৰি লওক। গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে, 6টাকৈ অঞ্চলত নাথাকিব কাৰেণ্ট। বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আপোনাৰ মোবাইল ফোন, আপোনাৰ লেপটপ, আপোনাৰ কৰণীয় কাম আজি নিশাৰ ভাগতে কৰি লওক। আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক, আপোনাৰ প্ৰিয় লেপটপটো চাৰ্জত দি ৰাখক, কিয়নো পুৱা 6 বজাৰ পৰাই কৰ্তন কৰা হ'ব বিদ্যুৎ। 2 বজালৈকে নাথাকিব কাৰেণ্ট, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব। নলকাটা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। আৰু এই সময়ছোৱাত যাতে আপুনি বিপদত পৰিব লগা নহয় তাৰ বাবে আপুনি নিশাৰ ভাগতে আপোনাৰ যি কৰণীয় কাম আছে আজিয়ে কৰি লওক। এতিয়া আপোনাৰ মোবাইলটো চাৰ্জত দিয়ক, এতিয়া আপোনাৰ লেপটপটো চাৰ্জত দি ৰাখক, নহ'লে কিন্তু পুৱাৰ ভাগলৈ যদি পেলাই থৈছে তেনেহ'লে আপুনি মহা বিপদত পৰিব পাৰে। আপোনাক মনত পেলাই দিছোঁ, কাইলৈ পুৱা 6 বজাৰ পৰা বিপুৰীয়াৰ বৃহত্তৰ অঞ্চলত কাৰেণ্ট নাথাকিব, বৃহত্তৰ অঞ্চলত কাৰেণ্ট নাথাকিব, আৰু সেইবাবে মহা বিপদত পৰিব পাৰে আপুনি। আৰু সেইবাবে আপুনি কৰণীয় কাম নিশাৰ ভাগত কৰি থওক, নহ'লে পুৱাৰ ভাগত আপুনি মহা বিপদত পৰিব পাৰে। বিদ্যুৎ বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে। নলকটা গ্ৰিডৰ মেৰামতিৰ কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। আৰু সেইবাবে পুৱাৰ 6 বজাৰ পৰা যিহেতু কৰ্তন কৰা হ'ব বিদ্যুৎ, তাৰ বাবে আপুনি নিশাৰ ভাগতে কৰণীয় যি কাম আছে, জৰুৰী কাম আছে, তেনেহ'লে আপুনি কৰি লওক। বিপুৰীয়া, বঙালমৰা, AIDC, ভোলাবৰী অঞ্চলত নাথাকিব কাৰেণ্ট। বিপুৰীয়া বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী। নলকটা গ্ৰিডৰ মেৰামতি কামৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ।
6 বজাৰ পৰা 2 বজালৈ নাথাকিব কাৰেণ্ট আৰু এই সময়ছোৱাত মহা বিপদত পৰিব আপুনি। এইবাবে আপুনি মোবাইলটো লেপটপটো চাৰ্জত দি ৰাখক।